কলকাতাত মহিলা চিকিৎসকক বলাৎকাৰ কৰি হত্যাৰ দেশজুৰি প্ৰতিবাদৰ সমান্তৰালভাৱে অসমতো প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত নানা দল সংগঠনে উলিয়ালে প্ৰতিবাদী সমদল দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত গুৱাহাটীত মমবাতি লৈ সমদল বিজেপি মহিলা মৰ্চাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত নাৰীক পূজা কৰা হয় কিন্তু সেই ভাৰতবৰ্ষৰ পশ্চিমবংগৰ ৰাজ্যখনত আজি নাৰী সুৰক্ষিত নহয় গতিকে আমি মমতা বেনাৰ্জীক ধিক্কাৰ জনাইছোঁ আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে মমতা বেনাৰ্জী সঁচা অৰ্থত আচলতে মহিলা হয়নে নহয় তেওঁৰ হৃদয় আছেনে নাই যদি তেওঁৰ সঁচা অৰ্থত হৃদয় আছে তেতিয়াহ'লে মই এইটো নকওঁ যে দোষীক উচিত শাস্তি দিব লাগে এইটোৱে ক'ম যে দোষীক তাৎক্ষণিকভাৱে কাৰায়ত্ত কৰি তেওঁক ফাঁচী কাঠত ওলমাব লাগে একদম সঁচা অৰ্থত ক'ব গ'লে মমতা বেনাৰ্জী ব্যৰ্থ হৈছে কাৰণ তেওঁ আজি এটা দুপৰীয়া এটা প্ৰেছ মিট দিছিলে তাতেওতো ক'ব বিচাৰিছে যে এই ঘটনাটো আচলতে ৰাজনৈতিক ধৰণে ৰহনখনা হোৱা বুলি কৈছে আপুনি নিজেই ভাবি চাওক এগৰাকী মহিলাৰ ওপৰত 18 পৰা 20 জন পুৰুষে অবৰ্ণীয় এটা অত্যাচাৰ চলাইছে তাৰ পিছত তেওঁ ঘটনাটোক ৰাজনীতিকৰণ কৰিব বিচাৰিছে গতিকে মই বিচাৰিছোঁ মমতা বেনাৰ্জীৰ যদি অকণমানো তেওঁৰ লাজ আছে তেতিয়াহ'লে তেওঁ আজিয়ে তেওঁ ৰিজাইন দিয়ক মমতা বেনাৰ্জী এগৰাকী মহিলা হৈ তেওঁ কথাবিলাক গাপ দিবলৈ খুজিছে বেলেগ ধৰণে নিব খুজিছে তেওঁ যেন এক ডিফেন্সিভ মোডত আছে আৰু এই যে উদ্ভণ্ডালি কৰি এভিডেন্সবিলাক নষ্ট কৰিব খুজিছে এইবিলাক কি বহুত এইটো এটা ডাঙৰ ষড়যন্ত্ৰ বহুত কিছু কথা যেন ইয়াৰ ভিতৰত লুকাই আছে আৰু আমি সেই মহিলাগৰাকীৰ চিৰশান্তি কামনা কৰিছোঁ আৰু এনেকুৱা ঘটনা কতোৱেই নহওক তাৰ বাবে কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগত আমি সমবেদনা জ্ঞাপন কৰিছোঁ হাতে হাতে মমবাতি লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আমি জানি এতিয়ালৈকে জাষ্টিছ পাইছোঁ ষ্টাৰ্টিং ফ্ৰম দ্য নিৰ্ভয়া কেছ টিল টুডে মমিতা দেৱনাথৰ কেছ আজিলৈকে আমি এতিয়ালৈকে জাষ্টিছ পোৱা নাই এনেকৈ আমি সদায় মম জ্বলাই জাষ্টিছৰ কাৰণে ঘূৰি ফুৰিম নেকি আজিলৈকে চৰকাৰে কি আমাৰ কাৰণে একো পদক্ষেপ নলয় নেকি তাৰ কাৰণে আমি গোটেই বিশ্ববিদ্যালয়ৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে চব ওলাই আহিছোঁ আৰু চৰকাৰলৈ এটাই আমাৰ অনুৰোধ যাতে সিহঁতে কিবা এটা পদক্ষেপ লওক আৰু আমি যাতে জাষ্টিছ চবৰে কাৰণে পাওঁ প্ৰতিবাদী সমদলৰ মাজেৰে আমি এই বাৰ্তা দিব বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় সমাজৰ প্ৰতি সচেতন আৰু সমাজত সংঘটিত হোৱা প্ৰত্যেকটো ঘটনাৰ আমি এনেদৰে সজোৰে প্ৰতিবাদ কৰি যাম তেজপুৰতো মমবাতি জ্বলাই প্ৰতিবাদী সমদল উলিয়ালে দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে যি ঘটনাটো হৈ গৈছে সেই ঘটনা সঁচাকৈ লজ্জাজনক আৰু ডক্টৰ মৌমিতা দেৱনাথৰ লগত যেনেকৈ ঘটনা হৈছে কোনো ছোৱালীৰ লগতে তেনেকুৱা নহওক কাৰণ আজি এইটো ঘটনা তাইৰ লগত হৈছে অনিৰ্দিষ্ট কালত কোনোবা দিনাখন আমাৰ লগতো হয়তো হ'ব পাৰে সেয়েহে মই বিচাৰিছোঁ যে চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে দোষীয়ে যাতে শাস্তি লাভ কৰক আৰু দুনাই যাতে অসমতে বুলিয়ে নহয় সমগ্ৰ ঠাইতে যাতে এনেকুৱা দুনাই ঘটনা নহওক দেশৰ স্বাধীনতা আজি 78 বছৰ হৈছে যদিও মোৰ এটাই প্ৰশ্ন নাৰী সঁচাকৈ স্বাধীন নে কাৰণ কি সদায় নাৰীকে প্ৰশ্ন কৰা হয় যে ৰাতি জলদিকৈ ঘৰলৈ আহিবা বা এইটো নিপিন্ধিবা সেইটো নিপিন্ধিবা গতিকে মোৰ মতে দেশখন তেতিয়াহে স্বাধীন হ'ব যেতিয়া প্ৰশ্ন নুঠিব নাৰীৰ ওপৰত যে দেৰিকৈ ঘৰলৈ নাহিবা বা এইটো নিপিন্ধিবা সেইটো নিপিন্ধিবা আজি আমি দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ লগত দৰং কলেজ গাৰ্লছ হোষ্টেল বা বয়জ হোষ্টেল বা দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যোনটো আজি এইটো প্ৰতিবাদী কাৰ্যসূচী আমি কৰিছোঁ আমি এটা চৰকাৰক আহ্বান জনাইছোঁ কেৱল অসম চৰকাৰকে নহয় ৱেষ্ট বেংগল চৰকাৰে নহয় চেণ্ট্ৰেলকো আমি আহ্বান জনাইছোঁ যাতে ইয়াৰ বিষয়ে সোনকালে তদন্ত হওক আৰু ডক্টৰ মমিতা দেৱনাথে এটা জাষ্টিছ পাওক কিয়নো এনেকৈ হৈ থাকিলে আমাৰ নাৰীসকল কেতিয়াও সুৰক্ষিত নহয় আজি আমি যোৱাকালি আমি স্বাধীনতা দিৱস পালন কৰিলোঁ কিন্তু আমি সঁচাকৈ স্বাধীন নে আমাৰ নাৰীসকল স্বাধীন হৈছেনে আমি আমাৰ আইনক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে যে তেখেতে জাষ্টিছ পাওক আৰু সেইদৰে বঙাইগাঁও ধুবুৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী সমদল